হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HS বা HSLC 2027 দিবলৈ গৈ আছে, তো তেওঁলোকৰ দৰকাৰ আছে এখন ষ্টাডি ৰুটিনৰ। ইয়াৰ কাৰণ হৈছে যে ষ্টাডি ৰুটিনখন থাকিলে আমি সদায় যদি সেইখন ফ'ল' কৰোঁ, সেইখন আমাৰ হেবিটলৈ পৰিৱৰ্তন হয়। আৰু হেবিটলৈ পৰিৱৰ্তন হ'লে আমাৰ পঢ়িবলৈও মন যায় বা আমাৰ চিলেবাছ সময়মতে আমাৰ কমপ্লিট হয়। এটা ষ্টাডি ৰুটিন নাথাকিলে কি হয়, চিলেবাছসমূহ আমাৰ মানে সময়মতে কমপ্লিট নহয়। আমাৰ কেতিয়াবা কি হয়, কোনোবা এটা ছাবজেক্ট আমি বেছিকৈ পঢ়ি পেলাওঁ, কোনোবা এটা ছাবজেক্ট আমি কমকৈ পঢ়ি পেলাওঁ, তো বিভিন্ন ধৰণৰ খেলি মেলি হয়। আৰু আমাৰ পৰীক্ষাৰ আগে আগে আমাৰ কি হয়, চিলেবাছ কমপ্লিট নহয়, পৰীক্ষাৰ মাজতো আমি পঢ়ি থাকিব লাগে, তো এনেধৰণৰ বিভিন্ন দিগদাৰ এটা হয়। তো আজিৰ ৰুটিনখনত আমি ডিছকাছ কৰিম আমাৰ ডেইলি ৰুটিনখন কেনেধৰণৰ হোৱা উচিত। অকল আমি ষ্টাডি ৰুটিন বুলি নহয়, বেলেগ বেলেগ সময়ত আমি কি কৰি কৰা উচিত বা কেনেকৈ টাইম মেনেজমেণ্ট কৰা উচিত, গোটেইখিনি কথা যে ডিছকাছ কৰিম। এই ৰুটিনখন এখন প্ৰুভ মানে অলৰেডি এখন ছাকচেছফুল ৰুটিন, কাৰণ এই ৰুটিনখন আমাক মানে প্ৰভাইড কৰিছে আমাৰ HS 2027ত 96.6 পোৱা ছাত্ৰী এগৰাকীয়ে, আৰু তেওঁ সেই ৰুটিনখন ফ'ল' কৰি ইমানখিনি পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে। আশা কৰিছোঁ তোমালোকে এই ৰুটিনখন ফ'ল' কৰি তোমালোকেও তেনেধৰণৰ ৰিজাল্ট এটা কৰিব পাৰিবা। তেন্তে চাই যাওঁ আহা এই ৰুটিনখন। এতিয়া আমাৰ ষ্টাডি ৰুটিনটো ষ্টাৰ্ট হয় শোৱাৰ পৰা। তো এতিয়া আমি যদি চাওঁ, তেওঁ উঠিছিলে শোৱাৰ পৰা 4:15 উঠিছিল, ৰাতিপুৱা 4:15 উঠিছিল, যোনটো সকলোৰ কাৰণে সম্ভৱপৰ হয়তো নহ'বও পাৰে। তো তোমালোকে অলপ টাইমটো মেনেজ কৰিবা বাৰু। তাৰপিছতে চোৱা, শোৱাৰ পৰা উঠাৰ পিছত 5টাৰ পৰা 7:30লৈকে পঢ়িছিল। কি পঢ়িছিল চোৱা, ৰিভিজন কৰিছিল আৰু ইম্পৰ্টেণ্ট ছাবজেক্টছ পঢ়িছিলে। 5টাৰ পৰা 7:30, অৰ্থাৎ প্ৰায় 2.5 ঘণ্টা সময় তেওঁ কি কৰিছিলে, ৰিভিজন কৰিছিলে আৰু লগতে ইম্পৰ্টেণ্ট যিবিলাক ছাবজেক্টছ আছে সেইখিনি পঢ়িছিলে। তো তাৰে ভিতৰত কি আছিলে, ফ'কাছ অন ইম্পৰ্টেণ্ট টপিকছ, যিবিলাক ইম্পৰ্টেণ্ট টপিক আছে সেইখিনি তেওঁ ৰিভিজন কৰিছিলে। মেক শ্বৰ্ট নোট ইফ নিডেড, আৰু লগতে কিছুমান যদি শ্বৰ্ট নোট তেওঁ দৰকাৰ হৈছিলে সেইখিনি তেওঁ তেতিয়া লিখি লৈছিলে। তাৰপিছত আহি গ'ল স্কুল টাইম। তো স্কুল টাইমত চোৱা, তোমালোকে কি কৰা, স্কুলত গৈ পেলাই চব পাহৰি যোৱা, অফ পিৰিয়ডবিলাকত তোমালোকৰ খেলা ধূলাত ব্যস্ত হৈ যোৱা, কিন্তু তেওঁ সেইটো কাম কৰা নাছিলে। ডিউৰিং স্কুল চোৱা, ইয়াত কি লিখা আছে, ফ্ৰী পিৰিয়ড, যেতিয়া তোমালোকৰ ক্লাছ চাছ নাথাকে, ফ্ৰী পিৰিয়ড পোৱা যায়, বা তেওঁলোকে কি কৰে, শ্বৰ্ট নোটছ ৰিভাইজ কৰে। মানে এতিয়া চোৱা, তোমালোকৰ ক্লাছবিলাকততো ইমান দীঘলীয়া পঢ়িবলৈ সময় নাই, যোনবিলাক ডাঙৰ ডাঙৰ কুৱেশ্যন এনচাৰ আছে সেইবিলাকতো পঢ়িবলৈ সময় নাই, বা দীঘলীয়া তোমাৰ পেৰেগ্ৰাফ পঢ়াৰ সময় নাই। গতিকে তোমালোকে সেইখিনি সময়ত কি কৰিব পাৰা, যোনবিলাক শ্বৰ্ট নোটছ থাকে, শ্বৰ্ট নোটছবিলাক তোমালোকে তাত ৰিভিজন কৰিব পাৰা বা মানে পঢ়িব পাৰা। তাৰোপৰি তেওঁ কি কৰিছিলে, মাৰ্ক ইম্পৰ্টেণ্ট পইণ্টছ। তো তোমালোকৰ ধৰা কোনো এটা চেপ্টাৰত হৈ গ'ল, তোমালোকে লাইন বাই লাইন পঢ়ি আছা, তাত কোনটো ইম্পৰ্টেণ্ট লাগিছে সেইটো তোমালোকে মানে পইণ্ট আউট কৰিব পাৰা। তো সেইদৰে তেওঁ কি কৰিছিলে, যোনখিনি স্কুল টাইম আছে স্কুল টাইমতো তেওঁ কি কৰিছিলে, নিজৰ ৰুটিনখন মেইনটেইন কৰিছিলে। নেক্সট আহি গ'ল 3:30 to 4। তো 3:30 to 4 তেওঁ যেতিয়া ঘৰৰ আহি পেলাই তেওঁ কি কৰিছিলে, লাঞ্চ প্লাছ ৰেষ্ট, অলপ খোৱাৰ পিছতে অলপ ৰেষ্ট কৰিছিলে। তো ইয়াতে আমি চাম যে তেওঁ 4টাৰ পৰা 6টালৈকে কি কৰিছিলে, ষ্টাডি ছেশ্যন 1। ষ্টাডি ছেশ্যন 1 অৰ্থাৎ তেওঁ পঢ়াটো ষ্টাৰ্ট কৰিছিল, আৰু তেতিয়াৰ পৰা পঢ়াটো ষ্টাৰ্ট কৰিছিল। ৰাতিপুৱা বাৰু ৰিভিজন কৰিছিলে, বেলেগ পঢ়িছিলে, কিন্তু তেওঁ ছেশ্যনটো ষ্টাৰ্ট হৈছিলে 4টাৰ পৰা 6টালৈকে। তো ফাৰ্ষ্ট ছেশ্যনটোত তেওঁ কি কৰিছিলে, 8 ছাবজেক্ট তেওঁ পঢ়িছিলে। তেওঁ ডিপ ফ'কাছ অন ডিফিকাল্ট টপিকছ, তো ইয়াতে যোনবিলাক ডিফিকাল্ট টপিকছ আছে সেইখিনি কভাৰ কৰিছিলে এইখিনি সময়ত। তাৰপিছতে 6 to 6:30 তেওঁ কি কৰিছিলে, ব্ৰেক, টি, ৱাক, তেওঁ হয়তো ব্ৰেক লৈছিলে, সময় চাহ খাইছিলে, অলপ খোজকাঢ়িছিলে। নেক্সট আকৌ ছেকেণ্ড ছেশ্যন, ষ্টাডি ছেশ্যন 2, 6:30 পৰা 8:30, 2 ঘণ্টা। তো ইয়াতে এই ছেশ্যনত তেওঁ কি কৰিছিলে, ৰাইটিং প্ৰেক্টিচ কৰিছিলে, লিখা প্ৰেক্টিচ কৰিছিলে, লগতে কিবা যদি হোমৱৰ্ক থাকে সেই হোমৱৰ্কখিনি কৰিছিলে, লগতে প্ৰেক্টিচ ৰাইটিং এণ্ড কমপ্লিট হোমৱৰ্ক। তো প্ৰেক্টিচ ৰাইটিং মানে ৰাইটিং প্ৰেক্টিচ কৰিব লাগে, তোমালোকে জানা, আৰু হোমৱৰ্ক থাকিলে তেওঁ কমপ্লিট কৰিছিলে। নেক্সট 8:30 to 9, তেওঁ 8:30 কি কৰিছিলে, সোনকালে ভাত খাইছিলে, 8:30 to 9ৰ ভিতৰত তেওঁ ভাত খাইছিলে। তাৰপিছতে 9 to 11 আকৌ 2 ঘণ্টাৰ ষ্টাডি ছেশ্যন 3 এইবাৰ। তো এই ছেশ্যনত তেওঁ কি কৰিছিলে, ৰিডিং ছাবজেক্টছ ৰিভিজন, তেওঁ কি কৰিছিলে, ৰিভিজন কৰিছিলে বা ছাবজেক্টবিলাক পঢ়িছিলে। কিছুমান পঢ়া ছাবজেক্ট, আমিতো অকল লিখি থাকিলে নহ'ব বা আমি হোমৱৰ্ক কৰি থাকিলে নহ'ব, আমি পঢ়িবতো লাগিব। তো সেইখিনি সময়ত তেওঁ পঢ়িছিলে আৰু ৰিভিজন কৰিছিলে। তো ৰিড, আণ্ডাৰষ্টেণ্ড এণ্ড ৰিভাইজ, তো এইখিনি সময়ত তেওঁ কি কৰিছিলে, পঢ়িছিলে, বুজি পাইছিলে, মানে বুজিবলৈ চেষ্টা কৰিছিলে আৰু ৰিভাইজো কৰিছিলে। তো এইখিনি হৈ গ'ল। নেক্সট আছিলে 11 to 11:30, ৰাতি 11 to 11:30 তেওঁ কি কৰিছিলে, কুইক ৰিভিজন এণ্ড প্লেনিং। তাতে কি কৰিছিলে, তেওঁ যোনখিনি পঢ়িছিলে গোটেইখিনি ৰিভিজন কৰিছিলে আৰু লগতে প্লেনিং কৰিছিলে। নেক্সট ডে তেওঁ কি পঢ়িব সেইখিনি প্লেনিং কি কৰিছিলে, তেওঁ ৰাতিয়ে কৰি থৈছিলে।
তো এনেধৰণে তেওঁ কি কৰিছিলে 11:30 তেওঁ শুই গৈছিলে তো এনেধৰণৰ আছিল তেওঁৰ যি মানে ৰুটিন পঢ়াৰ ৰুটিন তো বস্তুবিলাক চাবা তোমালোকে যে 11:30 শুই পেলাই আকৌ 4 বজাত উঠাটো ইমান সহজ কথা নহয় আৰু তোমালোকে অলপ টাইমটো ধৰা অলপ 1 ঘণ্টা বা 1.5 ঘণ্টা বেছিকে শুলা কিন্তু বস্তুটো ৰুটিন কৰিব ট্ৰাই কৰা বস্তুটো যেনেকৈ ইয়াত চোৱা মই অকল টাইমটোৰ কথা কোৱা নাই তোমালোকে এনেও বস্তুটো চোৱা তেওঁ কেনেকৈ বস্তুটো মেনেজ কৰিছে এটা যদি ছাকচেছফুল ৰিজাল্ট আমাক লাগে আমি কিন্তু গোটেই ইয়াৰটো এটা ছাকচেছফুলি আমি যাব লাগিব এই ৰুটিনখন চাই পেলাই তোমালোকৰ এনেও লাগিছে হয়তো যে এইখন ৰুটিন ফ'ল' কৰিলে মই বহুত ভাল পাৰ্চেণ্টেজ লৈ পেলাই পাছ কৰিম হয়নে তো তোমালোকৰ চোৱা মই কোৱা নাই যে টাইমটো ছেম টু ছেম হ'ব লাগিব তোমালোকে জাষ্ট এটা বস্তু ফ'ল' কৰা যে মই যি কৰিম সদায় ছেম পেটাৰ্ণত যাম তেতিয়া মই কৈছোঁ যে তোমালোকৰ হেবিট হৈ যাব আৰু হেবিট হোৱাৰ লগে লগে বস্তুটো তোমালোকৰ ইণ্টাৰেষ্ট বাঢ়িব আৰু তোমালোকৰ বস্তুটো নকৰিলে তোমালোকৰ বেয়া লাগিব তো এইখিনি আছিলে কোনে কোনে ফ'ল' কৰিবা এই ৰুটিনখন কমেণ্ট বক্সত জনাবা আৰু ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী HS 2027 দিবলৈ গৈ আছে তো তেওঁলোকৰ বাবে আমাৰ তাত আছে নোটছ ইংলিছ অল্টাৰনেটিভ ইংলিছ আছামিজ এডুকেশ্যন পলিটিকেল চায়েন্স ইকনমিক্স তো এইখিনি নোটছ যদি তোমালোকৰ প্ৰয়োজন হৈছে তোমালোকে আমাৰ এপত যাব পাৰা এপত গৈ পেলাই তোমালোকে এইখিনি বাই কৰিব পাৰা মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তো এইখিনি আছিলে আজি ভিডিঅ'ত টেক কৰিলোঁ কিপ ৱাচিং কেলাৰ্ণ